নতুন বছৰৰ ঈশ্বৰৰ নামক অপেক্ষা কৰক আৰু ধৈৰ্য আৰু বিশ্বাসেৰে আগুৱাই যাওক। মোহ ত্যাগ কৰক, নিস্বাৰ্থভাৱে কৰ্ম কৰক, সকলোকে ভাল পাবলৈ শিকক। প্ৰেমেই পৃথিৱীৰ সকলোতকৈ ডাঙৰ বস্তু। প্ৰেমৰ অবিহনে এই পৃথিৱী একো নাই। প্ৰেমেহে জীয়াই ৰাখিছে, প্ৰেমে একতাৰ ডোলেৰে বান্ধি ৰাখিছে। সেইকাৰণে সকলোৱে সকলো পৰিবাৰক প্ৰেমেৰে বান্ধি ৰাখক। প্ৰেম এটা বৰ ডাঙৰ বস্তু, ইয়াক কেতিয়াও নষ্ট নকৰিব। পৰিবাৰ মিলন এই প্ৰেমৰ দ্বাৰাই, পৰিবাৰৰ বিশ্বাস এই প্ৰেমৰ দ্বাৰাই। ৰাধা কৃষ্ণৰ প্ৰেমে আমাক শিকাই গ'ল কেনেকৈ জীৱনত প্ৰেম কৰিব লাগে। এইটোৱে ডাঙৰ বস্তু। সন্তান, মা দেউতা, স্বামী সকলোকে প্ৰেম কৰক। নিজৰ ল'ৰা ছোৱালী, ওচৰ চুবুৰীয়া, পৃথিৱীৰ সকলো মানুহ আৰু জীৱ জন্তুকে প্ৰেম কৰিবলৈ শিকক। প্ৰেমৰ অবিহনে পৃথিৱীত একো বস্তুৱেই নাই। আজিৰ মোৰ ভিডিঅ' ইমানেই। 2026 নতুন বছৰৰ সকলোকে শুভেচ্ছা জনালোঁ।